Hello students, আজি আমি ভিডিঅ ডিসকাস কৰিব ওলাইছো ক্লাস 9 জেনাৰেল ম্যাথমেটিক্সৰ সারফেস এৰিয়া এণ্ড ভলিউম চেপ্টাৰৰ এক্সাৰসাইজ 13.3 কোৱেশ্চন নম্বৰ 4 ৰ পৰা এক্সাৰসাইজ 13.3 কোৱেশ্চন নম্বৰ 4 ইয়াৰ আগৰ ভিডিঅত বাকি বিলাক কোৱেশ্চন ডিসকাস কৰা হৈছে আৰু আগৰ এক্সাৰসাইজ বিলাক ডিসকাস কৰা হৈছে গতিকে তোমালোকে চেনেলৰ প্লেলিষ্টত গৈ সেই ভিডিঅ বিলাক সম্পূৰ্ণকৈ চাই লবা ঠিক আছে তেনেহলে আৰম্ভ কৰিছো কোৱেশ্চন নম্বৰ 4 এ কনিকেল টেন্ট ইজ 10 মিটাৰ হাই তো কনিকেল এখন টেন্ট আছে এনেকা এই টেন্ট খনৰ যেটো হাইট এটো হৈছে আমাৰ কিমান 10 মিটাৰ এটো হাইট and the radius of its base is 24 meter and base is 24 meter find number 1 slant height আমি ফাইন্ড কৰিব লাগে slant height মানে L ঠিক আছে তাহলে slant height মানে কি আমাৰ এই পোরশন খিনি হৈছে আমাৰ slant height আমি L লিখো তেনে হলে যেহেতু এটো রাইট সার্কুলার সিলিন্ডার তেনে হলে ইয়াতে আমাৰ কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী তেনে হলে আমি ইয়াতে কোনটো ফর্মুলা এপ্লাই কৰিম यस পাইথাগোরাস ফর্মুলাটো আমি এপ্লাই কৰিম গতিকে ইয়াতে আমি লিখিম ইউজিং পাইথাগোরাস theorem slant height equal root over 10 square plus 24 square so 10 square 100 so 24 into 24 576 plus 100 root over যদি কৰো আমি এটো কিমান হ'ব আমাৰ এটো যদি আমি root over answer যদি লও তেনে হলে কিমান পাম আমি ইয়াতে 26 তেনে হলে আমি ইয়াৰে গম পালো slant height টো কিমান হ'ব 26 মিটাৰ অৰ্থাৎ slant height 26 মিটাৰ তো পাইথাগোরাস এপ্লাই কৰিলে আমি slant height টো পাই যাম ঠিক আছে বুজিছা তোমালোকে নেক্সট ইয়াৰে আৰু এটো আছিল কোৱেশ্চন 4 ৰ 1 আছিল 4 ৰ ইবাৰ কোৱেশ্চন নম্বৰ 2 এটা আছে গতিকে মই এটা slant height টো লিখি দিয়া আছে 26 মই মুছি দিছো ভিডিওটো পজ কৰি তোমালোকে লিখি লবা এতিয়া নেক্সট দিয়া আছে 4 ৰ 2 কি দিয়া আছে যে কৈছে যে cost of canvas required to make the tent if cost of 1 meter square canvas is 70 rupees এতিয়া কথা কৈছে যে এই যেটো ক্যানভাসটো ফর্ম কৰিম ক্যানভাসটো ফর্ম কৰতে আমাৰ যিখিনি আমাৰ মেটেৰিয়েল ইউজ হ'ব সেই মেটেৰিয়েলৰ কষ্টটো কৈছে 1 মিটাৰ স্কয়াৰত 70 rupees কে কৈছে ঠিক আছে এতিয়া কথাটো হল গটিকে যেহেতু ক্যানভাসটো ফর্ম কৰা যাব গটিকে তলৰ পিনেটো আমি ইউজ নকৰো আমি কি কৰিম যে যেহেতু ক্যানভাস গটিকে আমি কি কৰিম ইয়াৰ কার্ভ সারফেস এরিয়াটো ফাইন্ড কৰি লম হয় না নহয় যেতিয়া আমি এটা শেপ বনাই লম আমাৰ যেটো আমাৰ ইভেন্ট বিলাকত ঘৰত কৰে নহয় সৰু সৰু ইভেন্ট বিলাকত গটিকে আমি কি কৰিম ইয়াতে মাজত ফুটা এটা দিও দি কেনে আমি কি কৰব যিখন প্লাষ্টিকৰ যিখন টেন্ট আমি এনেকৈ ওপৰৰ পিনে দি দিও এনেকৈ হয় না নহয় তো আমাৰ কোনখিনি প্ৰয়োজন হ'ব এই আমাৰ কার্ভ সারফেস খিনি প্ৰয়োজন হ'ব হয় না নহয় গটিকে আমি ইয়াতে কার্ভ সারফেস এৰিয়াটো ফাইন্ড কৰি লম গটিকে কার্ভ সারফেস এৰিয়া ইকুৱেল কার্ভ সারফেস এৰিয়া কিমান আছিল yes pi r l pi মানে হৈছে 22/7 r হৈছে 24 আৰু l কিমান পালো আমি 26 তেনেহলে কিমান হ'ব 22 into 24 into 26 equal 13728/7 মিটাৰ স্কয়াৰ তেনেহলে এইখিনি আমাৰ মিটাৰ স্কয়াৰ তেনেহলে আমাৰ 1 মিটাৰ স্কয়াৰত ইমান খৰচ হৈ আছে গটিকে এইখিনিত কিমান খৰচ আমি উলাই লম গটিকে নাও cost of 1 meter square equal 70 rupees therefore cost of 13728/7 meter square equal 13728/7 multiplied by 70 rupees তো এটো মাল্টিপ্লাই হয় কিমান হল 10 গটিকে 13780 rupees ঠিক আছে তেনেহলে আমাৰ যেটো টেন্টৰ যেটো কষ্ট হ'ব কিমান হ'ব 1372010 rupees ইমানখিনি আমাৰ যেটো ফর্ম কৰতে যেটো ক্যানভাস আছিল সেই ক্যানভাসটো বনোৱাতে আমাৰ ইমানখিনি খৰচ হ'ব গতি 13.3 এনসাৰতে বাৰ চেক কৰি চাম 13.3
ইয়েছ 13720 ৰুপিজ ঠিক আছে বুজি পাইছা তোমালোকে অকল আমাক ইয়াতে কাৰ্ভ সাৰফেচটোৰ প্ৰয়োজন হ'ব এটা নেক্সট আমি আৰম্ভ কৰিছো কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 কি আছে চাও আমি চাবা কোৱেশ্চন নম্বৰ 5 কি দিছে What length of tarpaulin 3 meter wide will be required to make a conical tent of height 8 meter and base radius 6 meter? Assume that extra length of material that will be required for stretching margin and wasting is cutting is approximately 20 cm. Eta saba what length of tarpaulin 3 meter wide will be required to make a conical tent of height 8 meter and base radius 6 meter. ঠিক আছে assume that the extra length of material that will be required for stretching margin and wastage is cutting is approximately 20 cm. এতিয়া ইয়াতে চাবা যে যেটো আমাৰ মেটেৰিয়েলটো ইউজ কৰিম সেই মেটেৰিয়েলটোৰ আমাৰ ওয়েটটো কিমান দিছে 3 মিটাৰ মানে সাপোজ এই যে আমি দোকানত গেলে যে দেখাব কাপোৰবিলাক আমাৰ কি কৰি থৈ দিয়া থাকে ৰোল কৰি দিয়া থাকে হয় না নহয় বিশেষকৈ আমাৰ কি এই শার্ট লং পেন্ট এইবিলাক সিলোৱা যেতিয়া সিলোৱা যায় সেইবিলাক দোকানত সদায় কি কৰা থাকে ৰোল কৰা থাকে হয় না নহয় ঠিক এতিয়া মানে কি কৰিছে এই যেটো মেটেৰিয়েল টাৰপুলিনটো প্ৰয়োজন হ'ব সেই টাৰপুলিনটো কি কৰা আছে 3 মিটাৰ ওয়াইড আছে তো তাতে কি কৰি থৈ দিছে আমাৰ এনেকৈ কাপোৰখিনি ৰোল কৰি থৈ দিছে এনেকৈ এতিয়া যেটো ইয়াৰে 10 টু ফৰ্ম হ'ব সেই 10 টু ফৰ্ম কৰতে ইয়াৰে কিমান দীঘল কৈ লাগিব ইয়াৰে ওয়াইডটো তো সেমে আছে 3 মিটাৰ কিন্তু লেন্থটো হৈছে কি আমাৰ ৰোল কৰি থৈ দিয়া আছে যিমানখিনি লাগে সিমান হিচাপত কাটি দিব বুজি পাইছা কথাটো তো তাৰে কাৰণে ইয়াতে কিমানখিনিৰ প্ৰয়োজন হ'ব ইয়াৰে লেন্থ কিমান লাগিব আমাক ইয়াতে দোকানত এনেকৈ ধুনীয়াকৈ ৰোল কৰি থৈ দিয়া আছে এনেকৈ ৰোল কৰি থৈ দিয়া আছে গতি ইয়াৰে পৰা কিমান দীঘল কৰি ওলাই কানে আমি কাটি কানে দি দিব লাগিব তো তাৰে কাৰণে আমি ইয়াৰে কি ফাইন কৰিব লাগে ইয়াৰে আমি ততে কাৰ্ভ সাৰফেস এৰিয়াটো আমি ফাইন কৰি লম গতিকে কাৰ্ভ সাৰফেস এৰিয়া ইকুৱেল আমাৰ কিমান আছিল যদি কাৰ্ভ সাৰফেস এৰিয়া ফাইন কৰিব লাগে আমাক লাগিব পাই আৰ এল গতিকে এটা স্লেন্ট হাইটটো নাই গতিকে কাৰ্ভ সাৰফেস এৰিয়াৰ কাৰণে আমাক স্লেন্ট হাইটটো প্ৰয়োজন আছে গতিকে আমি স্লেন্ট হাইটটো উলাই লম স্লেন্ট হাইট এল ইকুৱেল কিমান হ'ব 8 স্কয়াৰ প্লাস 6 স্কয়াৰ 64 প্লাস 36 ইকুৱেল 100 ইকুৱেল 10 গতিকে স্লেন্ট হাইট কিমান পালো আমি 10 মিটাৰ গতিকে ইয়াতে কাৰ্ভ সাৰফেস এৰিয়াটো ফাইন কৰিব লাগিব গতিকে কাৰ্ভ সাৰফেস এৰিয়া ইকুৱেল কিমান পাই আৰ এল এটা পাই ভ্যালুটো আমাক কিমান লব দিছে 3.14 আৰু ৰেডিয়াস কিমান আছে 6 আৰু স্লেন্ট হাইট কিমান আছে আমাৰ 10 তেনেহলে 3.14 ইনটু মাল্টিপ্লাই কৰো আমাৰ কিমান হয় 3.14 ইনটু 6 ইনটু 10 গতিকে 188.4 মিটাৰ স্কয়াৰ 3.14 ইনটু 6 ইনটু 10 গতিকে 3.188.4 মিটাৰ স্কয়াৰ এতিয়া কথাটো হল কি এইখিনি হৈছে ইয়াৰ কাৰ্ভ সাৰফেস এৰিয়া এইখিনি হল কাৰ্ভ সাৰফেস এৰিয়া এতিয়া দোকানৰ পৰা যিখিনি কাপোৰ আছিল সেই কাপোৰখিনি ৰোল কৰা আছিল মই কলো গতিকে তাৰে পৰা আমাৰ কিমানখিনি ওলাই দিব লাগিব যিখিনি আমাৰ এনেকৈ টানি কাপোৰ ওলাই কেনে কাটি দিব এটো এটা আমাৰ কি শেপ আহি যাব ইয়েস ৰেক্টেঙ্গুলাৰ শেপ হ'ব এটো আমাৰ ৰেক্টেঙ্গুলাৰ শেপ হ'ব হয় না নহয় গতিকে সেই ৰেক্টেঙ্গুলাৰ শেপ যেটো ভলিউম সরি যিখিনি আমাৰ এৰিয়া সেই এৰিয়াটো ইয়াৰ লগত আমাৰ কি হয় ইকুৱেল হয় গতিকে আমি এটা কাম কৰো ইয়াৰে আমাৰ যদি লেন্থটো লব লগা হয় ৰেক্টেঙ্গুলাৰ এৰিয়াটো কি আছে লেন্থ ইনটু ব্ৰেথ গতিকে অ্যাকর্ডিং টু কোৱেশ্চন লেন্থ ইনটু ব্ৰেথ ইকুৱেল 188.4 মিটাৰ স্কয়াৰ মই ভিডিওটো পজ কৰি লবা মই ওপৰৰ পিনে মুছি দিছো এটা লেন্থটো আমি নাজানো কিন্তু আমি ইয়াতে ব্ৰেথটো কিন্তু জানো আমাক অলৰেডি ব্ৰেথৰ কথা কৈ দিছে গতিকে লেন্থ ব্ৰেথ কিমান দিয়া আছিল ইয়েস 3 মিটাৰ
আৰু ইপিনে থাকিল 188.4 মিটাৰ স্কুৱেৰ সো গতিকে লেন্থ ইকুৱেল 188.43 মিটাৰ গতিকে ডিভাইড কৰোঁ আমি 188.4 ডিভাইডেড বাই 3 ইকুৱেল টু 62.8 মিটাৰ অৰ্থাৎ আমাক 62.8 মিটাৰ কাপোৰ এই ৰোলৰ পৰা এনেকৈ টানি কেনে আমাক কাটি দিব ঠিক আছে তেনেহ'লে ইয়াৰ লেন্থটো আমি কিমান পালোঁ যদি লেন্থটো চাওঁ তেনেহ'লে পালোঁ আমাৰ কিমান 62.8 মিটাৰ কিন্তু কুৱেশ্যনটোৰ লাষ্টৰ পিনে এটা কথা কৈছিল যে এক্সট্ৰা অলপ কিছু প্ৰয়োজন আছে হেতু কিমান 20 সেন্টিমিটাৰ গতিকে টোটাল কিমান হ'ব देयरफॉर টোটাল আমাক এটা কি দিছে গতিকে আমাক কি হ'ব টাৰ্পুলিন required equal 62.8 meter plus 20 centimeter যে 20 centimeter কোৰ পৰা আহিল আমাক কুৱেশ্যনত দিছে তোমালোকে চাই লবা কুৱেশ্যনত কৈছিল যে 20 centimeter আমাৰ এক্সট্ৰা লাগে গতিকে 62.8 মিটাৰ 20 centimeter মিটাৰত নিলে 0.2 মিটাৰ তেনেহলে এই দুটা যদি প্লাস কৰো আমাৰ কিমান আহিল 70 মিটাৰ তেনেহলে আমাক কিমান লাগিব টোটাল 70 মিটাৰ আমাক টাৰ্পুলিনৰ প্ৰয়োজন হ'ব যত আমাৰ যেটো টেন্টটো আমাক বনাবৰ কাৰণে ঠিক আছে বুজিছা তোমালোকে নেক্সট এবাৰ আহিছো কোৱেশ্চন নম্বৰ 6 মই মুছি দিছো ভিডিওটো পজ কৰি লিখি লবা কি দিছে The slant height and base diameter of a conical tomb are 25 meter and 14 meter respectively. The slant height and base diameter of a conical tomb. The slant height কিমান দিছে 25 meter and diameter 14 meter to diameter দিছে 40 meter তেনেহলে ৰেডিয়াস তো কিমান হ'ব আমাৰ 7 meter find the cost of white washing its curved surface at the rate of rupees 210 per 100 meter square টম মানে কি আমাৰ ওপৰত গম্বুজ টাইপ যে থাকে তো সেই গম্বুজ টাইপ মানে কি এটা কনিকেল লগা টম এটা আছে টমটোত কি কৰিব হোৱাইট ওয়াশিং কৰিব মানে এই বাহিৰৰ এই যেটো কাৰ্ভ সাৰফেস এটো কালাৰ কৰিব গতিকে তাৰে কষ্ট আমাৰ ফাইন কৰিব লাগে গতিকে ইয়াৰে আমাৰ দিয়া আছে কিমান স্ল্যান্ট হাইট লিখি ললো স্ল্যান্ট হাইট L ইকুৱেল কিমান 25 মিটাৰ ডায়ামিটাৰ ইকুৱেল 14 মিটাৰ গতিকে ৰেডিয়াস কিমান হ'ব ৰেডিয়াস R ইকুৱেল 14/2 মানে আলটিমেটলি 7 মিটাৰ ঠিক আছে The curved surface area to find करो curved surface area pi r l pi value to কিবা কৈছে দেখি আছে pi to আমি 22/7 লৈ লও r ৰ ভ্যালু কিমান নো পালো আমি r 7 আৰু slant height কিমান 25 তো 7 cancel 22 into 25 22 into যদি 25 মাল্টিপ্লাই কৰি কিমান হ'ব 25 into 22 is equal to 550 meter square তেনেহলে আমি কার্ভ সারফেস তো কিমান পালো ইয়াৰ কার্ভ সারফেস তো কিমান পালো 550 মিটাৰ স্কয়াৰ এটা কৈছে কষ্ট তো কিমান যে 100 মিটাৰ স্কয়াৰত 210 रुपीस দিব লাগিব গতিকে 550 কিমান হ'ব ভিডিওটো পজ কৰি লিখি লোৱা মই মুছি দিছো ওপৰৰ পিনে গতিকে therefore cost of 100 meter square equal 210 rupees cost of 1 meter square equal 210/100 rupees কিমান আছে cost of 550 meter square equal 210/100 550 rupees 0 cancel 0 cancel so 21 into 55 rupees so 21 আৰু 55 যদি মাল্টিপ্লাই কৰো আমাৰ কিমান হ'ব 55 into 21 is equal to 1155 rupees ঠিক আছে তেনেহলে আমাৰ যেটো টম আছিল টমটো আমি পেইন কৰতে আমাৰ কিমান খৰচ হ'ব 1155 रुपीस এটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 6 এনসাৰটো আমি চেক কৰি চাও যদি এনসাৰটো চাও আমাৰ কিমান আহে 13.3 yes 1155 rupees
এইবাৰ আহিল আমি কুৱেশ্যন নম্বৰ 7 মই মুছি দিছোঁ ভিডিঅ'টো পজ কৰি লিখি ল'বা তোমালোকে চাবা কুৱেশ্যন নম্বৰ 7 কি দিছে এ জোকাৰ কেপ ইজ ইন দ্য ফৰ্ম অফ ৰাইট চাৰ্কুলাৰ কোন এই জোকাৰবিলাকে যিটো পিন্ধে সেইবিলাক আমাৰ ৰাইট চাৰ্কুলাৰ কোনৰ শেপত থাকে নহয় কোন অফ বেছ ৰেডিয়াছ 7 সেণ্টিমিটাৰ তেনেহ'লে এইটো দিয়া আছে আমাক 7 সেণ্টিমিটাৰ ঠিক আছে এণ্ড হাইট ইজ 24 সেণ্টিমিটাৰ এই যিটো হাইট এইটো হৈছে 24 সেণ্টিমিটাৰ স্লেণ্ট হাইট লাগিব আমাক ফাইণ্ড দ্য এৰিয়া অফ দ্য ছিট ৰিকুৱাৰ্ড টু মেক 10 ছাচ কেপ গতিকে এনেকুৱা 10টা কেপ বনাওঁতে আমাৰ কিমান খৰচ হ'ব গতিকে ইয়াতে আমি স্লেণ্ট হাইটটো আমি ফাইণ্ড কৰিব লাগিব ইয়াতে এলৰ ভেলুটো লাগিব গতিকে আমি লিখি লওঁ গিভেন হাইট h equal 24 centimeter radius r equal 7 centimeter so slant height l পাইথাগোরাস এপ্লাই কৰি মনে হয় জানো yes 24 স্কয়ার 7 স্কয়ার কিয় কাৰণ এটো আমাৰ রাইট অ্যাঙ্গল ট্রায়াঙ্গল গতিকে এটা 90 ডিগ্ৰী আছে so 24 5 7 6 চাই লও এবাৰ 24 sorry 24 into 24 5 7 6 7 square 49 so plus 49 is equal to 625 equal আমাৰ কিমান হল 25 so এটো হল আমাৰ কিমান 25 মিটাৰ স্লেণ্ট হাইট আমি পাই গলো গতিকে এনেকুৱা যেহেতু কেপ বনাম মানে তলপিনেটো ওপেনে হয় না নহয় যেহেতু কেপ হ'ব কেপটোৰ আমাৰ তলপিনে ওপেন আমি পিন্ধিলোৱাৰ কাৰণে তলপিনে আমাৰ কি হ'ব এইটো ওপেন হ'ব সাৰ্কুলাৰ পোৰ্শনখিনি গতিকে আমি ইয়াৰে কি ফাইন কৰিব লাগিব কাৰ্ভ সাৰফেস এৰিয়া ইকুৱেল পাই আৰ এল পাই মানে 22/7 আর কিমান পাইছো yes 7 আৰু স্লেণ্ট হাইট 25 তো 7 7 কেনসেল 22 into 25 আমি ফাইন কৰিম কিমান হ'ব 22 into 25 is equal to 550 তো সেন্টিমিটার আছিল দেই 550 সেন্টিমিটার স্কয়ার তো এটাকে বনোৱাতে আমাক 550 সেন্টিমিটার স্কয়ার হ'ব গতিকে এনেকা কেইটা কেপৰ কথা কৈছে 10 কেপ গতিকে total curved surface area of 10 caps equal 10 into 550 centimeter square গতিকে 5500 centimeter square ঠিক আছে তোমালোকে বুজি পাইছা কথাটো যেহেতু এটা কেপ বনাওঁতে আমাৰ 550 সেন্টিমিটাৰ স্কয়াৰ লাগিছিল গতিকে 10টাত কিমান লাগিব 10 into 550 গতিকে 5500 সেন্টিমিটাৰ স্কয়াৰ হয় না ইজি একদম ঠিক আছে এটা আহিলো আমি লাস্ট কোৱেশ্চন নম্বৰ 8 ভিডিওটো পজ কৰি তোমালোকে লিখিলো আমি বোৰ্ডখন মুছি দি আছো Question number 8 দিয়া আছে a bus stop is barricaded from the remaining part of the road by using 50 hollow cones made by recycled cardboard each cone has a base diameter 40 centimeter এই রেডিয়াসটো কিমান হ'ব ইয়াৰে 20 centimeter and height is 1 meter গতিকে height to দিয়া আছে আমাক 1 meter মানে 100 centimeter if the outer side each of the cone is painted and cost of painting rupees 12 per meter square rupees 12 per meter square what will be the cost of painting all these cones তো আমাৰ গটে কোনটোৰ আমি ফাইন কৰিব লাগে ঠিক আছে ইয়াতে পাই ভ্যালু 3.14 লব দিছে তো লিখি লওঁ গিভেন ডায়ামিটার কিমান দিয়া আছে ডায়ামিটার 40 সেন্টিমিটার সো রেডিয়াস কিমান হ'ব 20 সেন্টিমিটার ঠিক আছে রেডিয়াস আর হাইট h ইকুয়াল 1 মিটার আমি এটো সেন্টিমিটার আছে মানে সেন্টিমিটার পালো 100 সেন্টিমিটার ঠিক আছে এটা কথা মিটাৰ কৰিলে বেছি সুবিধা হ'ব কাৰণ কষ্ট মিটাৰ স্কয়াৰত দিছে নহয় গতিকে ডায়ামিটাৰ 40 সেন্টিমিটাৰ মানে এটো লিখিম 4 মিটাৰ
আৰু 20 সেন্টিমিটাৰ মানে 0.2 মিটাৰ আৰু এইটো মিটাৰতে থাকক কিয় ৰাখিছো জানানে এই কসটো আমাৰ মিটাৰ স্কয়াৰত লৈছে যে মই এইকাৰণে মিটাৰ স্কয়াৰত ৰাখি দিলো গতিকে মিটাৰত ৰাখিলো ইউনিটখিনি এতিয়া আমাক কি লাগে স্ল্যান্ট হাইট লাগিব এল হয় না নহয় গতিকে স্ল্যান্ট হাইটটো কি এনেকৈ ইউজ কৰিম ইয়েস পাইথাগোৰাছ থিওৰাম স্ল্যান্ট হাইট এল ইকুৱেল ৰুট ওভাৰ ইয়াতে আমাৰ কিমান আছিল ৰেডিয়াসটো ইয়েস 0.2 হোল স্কয়াৰ আৰু হাইটটো কিমান আছে আমাৰ 1 স্কয়াৰ গতিকে কিমান হ'ব 0.2 হোল স্কয়াৰ মানে 0.04 আৰু ইপিনে থাকিলে আমাৰ 1 গতিকে হল 1.04 সো 1.04 ৰ আমাৰ স্কয়াৰ আমাৰ ৰুটটো দিয়া দি দিছে 1.04 ৰ কিমান ল'ব দিছে আমাৰ 1.02 কোৱেশ্চনত দিয়ে দিছে চাই ল 1.02 তো এইখিনি আমি পাই গলো স্ল্যান্ট হাইট আমি পাই গলো গতিকে আমি কার্ভ সারফেস এরিয়াটো ফাইন কৰি লওঁ গতিকে কার্ভ সারফেস এরিয়া অফ কি নাম দিছে এইবিলাকৰ নাম দিছে কি কোন এই কোন বলে লেখা কার্ভ সারফেস এরিয়া অফ ইটস কোন তেনেহলে ইয়াৰে কোনটো কার্ভ সারফেস এরিয়াটো আমি ফাইন কৰিম কার্ভ সারফেস এরিয়া কিমান হ'ব পাই আর এল পাই আমাক ল'ব দিছে কিমান 3.14 আৰৰ ভ্যালু কিমান নো পাইছিলো আমি ইয়েস 0.2 আৰু স্ল্যান্ট হাইট 1.02 তেনেহলে আমি মাল্টিপ্লাই কৰো কিমান আহে মাল্টিপ্লাই কৰি চাওঁ আমি 3.14 multiplied by 0.2 multiplied by 1.02 equal to 0.64056 তো এইখিনিক মই লিখিব পাৰো 0.64 মিটাৰ স্কয়াৰ গতিকে আমি কিমান পালো 0.64 মিটাৰ স্কয়াৰ ৰাখি দিলো আমি ঠিক আছে বা তোমালোকে এইখিনি ৰাখি দিলে কথা নাই গতিকে এটা কোণৰ আমি কার্ভ সারফেস এরিয়া কিমান পালো 0.64 মিটাৰ স্কয়াৰ এনেকুৱা কিমানটাৰ কথা কৈছে আমাক এনেকুৱা কিমানটাৰ কথা কৈছে 50টাৰ গতে ভিডিওটো পজ কৰি লিখিলে মই ওপৰৰ পিনে মুছি দিও গতিকে 50টাৰ আমাৰ কিমান হ'ব therefore curved surface area of 50 cones equal 50 into 0.64 meter square গটিকে 50 into 0. কিমান হ'ব আমাৰ চাও 50 into 0.64 equal to আমি কিমান পাও 32 মিটাৰ স্কয়াৰ গটিকে আমি কিমান পালো 32 মিটাৰ স্কয়াৰ এতিয়া কি কৈছে পাৰ মিটাৰ স্কয়াৰত रुपीस গটিকে 1 cost of পেন কৰিম নহয় cost of 1 meter square equal কিমান 12 rupees গটিকে 32 মিটাৰ স্কয়াৰৰ কিমান হ'ব 12 into 32 rupees গটিকে 12 into 32 কিমান হ'ব 32 into 12 is equal to 384 rupees গটিকে আমি গটেইখিনি যেতিয়া কালাৰ কৰিম এনেকুৱা এটাত এরিয়া কিমান আছিল 0.64 এনেকা কিমানটা 50টা গটিকে টোটাল 50টাৰ কার্ভ সারফেস এরিয়া কিমান হল আমাৰ 32 মিটাৰ স্কয়াৰ কষ্ট আছিল 1 মিটাৰ স্কয়াৰত ₹12 কে গটিকে 32 মিটাৰ স্কয়াৰত 12 into 32 গটিকে 384 rupees গটিকে এনেকা 50টা কোণত কালাৰ কৰোতে 384 rupees আমাক লাগিব তেনেহলে আমাৰ এক্সাৰসাইজ 13.3 ইয়াতে কমপ্লিট নেক্সট ভিডিওত আমি স্ফিয়াৰ আৰু হেমিস্ফিয়াৰৰ ওপৰত আমি ডিসকাস কৰিম গটিকে ভিডিওটো কেনেকুৱা পালা কমেন্টত জনাই দিবা ভাল লাগিছে যদি লাইক কৰিবা নিজৰ ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰিবা থ্যাংক ইউ